যোৱাকালি মানে ৰাতি মোৰ প্ৰায় 11:40 মানত মোৰ তাত এটা ফোন আহিছিল। আমাৰ হালগাঁৱৰে ধনজিত নাথ বুলি সিয়াক বোলে ফোন কৰিছিল পুলিচ থানাৰ পৰা, যেন আমাৰ ধ্ৰুৱজ্যোতি হাজৰিকাৰ দেউতাকৰ নাম বীৰেন হাজৰিকা, যেন বীৰেনদাৰ ফোন নাম্বাৰটো আছে নেকি। মই ক'লো কিয়, কৈছে যেন সিহঁতৰ আপাতৰ এক্সিডেণ্ট হৈছে, শুৱালকুছিত বিৰাট চিৰিয়াছ, তই ক'ত আছানো, যাচোন জল্দি যা আৰু ঘৰতো খবৰ দে। মোৰ ঘৰ বংশৰতে হয়, মই আৰু ইটাৰ ভাটাত তাতে ঘৰ হ'লে মই আৰু খবৰটো পাইকে মই সিহঁতৰ ঘৰত খবৰটো দি মই লৰালৰি কৰি মেডিকেললৈ আহিলোঁ। আহো যেন মোৰ লগৰ, যেতিয়া মই মেডিকেল আহি পাওঁ তেতিয়া মোৰ লগৰ নয়ন কলিতা শুনিব পাইছোঁ যেন তাতে য'ত এক্সিডেণ্টটো হৈছিল তাতে মৃত্যু হৈছিল। আৰু যোনটো ধ্ৰুৱজ্যোতি হাজৰিকা সি উশাহ নিশাহ লৈ আছিল, আৰু শুনিব পাইছিলোঁ যেন সি বোলে যেতিয়া মানুহবোৰে উঠাই দিছিল তাতে তেতিয়া সুধিছিল ক'ত ঘৰ, সি কৈছিল আৰু সি তেতিয়ালৈকে ক'ব পৰা অৱস্থাতে আছিল। সি কৈছে যেন সিয়াৰ ঘৰ হালগাঁৱত। আৰু যেতিয়া আমি ইয়াতে আহিছিলোঁ এম্বুলেঞ্চত ফোন কৰিছিলোঁ, কিন্তু আৰু এজন আছিল মনদীপ নাথ, মোৰে লগৰ, 3জন ল'ৰাই আছিল। মনদীপ নাথ আছিল, মনদীপ নাথে চেলাইন টেলাইন দি থৈছে, অক্সিজেনো দি থৈছে, সি ঠিকে আছিল। আৰু যেতিয়া সেই হৈছে এম্বুলেঞ্চক ফোন কৰিছিলোঁ, বহুত ফোন কৰিছে লগৰবোৰেও, কিন্তু এম্বুলেঞ্চ এখন আহিছে, কোনেও নাহিলে। ডাক্তৰে বাৰে বাৰে কৈছে যেন এম্বুলেঞ্চত আহিলে ল'ৰাজন বাচিলে। সিহঁত 3জন মানে L&T ইয়াতে যেন দলঙৰ কাম চলি আছিল, সিহঁতে সদায় নাইট ডিউটি কৰি আছে। কালিও চাগে আমাৰ য'ত বংশৰ তাতেও এটা সেই আছে, থাকিলে তাতেও কাম চলি আছে, থাকিলে ঘৰৰ পৰা চাগে সিহঁতে, মই সঠিক ক'ব নোৱাৰোঁ যেন সিহঁতে তাতে কাম কৰি আছিল নে ইয়াতে কাম কৰি আছিল, কিন্তু সেই চাগে সেইপিনে যোৱা দেখি সম্ভৱ তাতে এক্সিডেণ্ট হৈছে। তাতেও আগতে কাম কৰি আছিল, কাৰণ মই গম পোৱা মতে যেকেইটা দিন কথা পাতিছোঁ সিহঁতে তাতে কাম কৰি আছে। মৃত্যু এতিয়া মোৰ লগৰ নয়ন কলিতা আৰু ধ্ৰুৱজ্যোতি হাজৰিকা। বাকী এজনৰ সংকটজনক অৱস্থাত আছে, মেডিকেলত আছে। এতিয়া মটৰ চাইকেল দুৰ্ঘটনা। এতিয়া জনামতে মোক এতিয়া দেখা নাই আৰু যোৱা নাই তাকেলৈকে। শুনিব পাইছোঁ যেন য'ত ডিভাইডাৰ আছিল গাড়ী ৰাস্তাৰ তাৰ ডিভাইডাৰত খুন্দাব বুলি কৈছে, বেলেগক খুন্দা হয়। যোৱাকালি পুৰা নেৰাৰ পৰা বৰষুণ দি থকাৰ ফলত চাগে চিলিপ হৈছে, সেইকাৰণে। গোটেইকেইজনৰ ঘৰ হালগাঁৱতে হয়।